হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰীবাদৰ য'তে ত'তে সাধাৰণ মানুহবিলাকৰ ঘৰ ভাঙি দিওঁতে মই যেতিয়া তাত প্ৰতিবাদ কৰিছিলোঁ তেতিয়া মোৰ নাম হৈ গ'ল চুমা বাবা। পাঁচটা বছৰ সংখ্যালঘু মিয়া মুছলমানবিলাকক বাংলাদেশী চিঞৰি এফালৰ পৰা য'তেই চান্স পাইছিলে তাতেই এফালৰ পৰা ঘৰ ভাঙি দিছিলে। ৰাইজ 12টা বজাৰ পাছত সেই মুছলমান ল'ৰাটোক সেই সংখ্যালঘু ল'ৰাটোক ৰাস্তালৈ ধৰি লৈ যায়, হাবিত ধৰিবলৈ দিয়ে আৰু পিছফালৰ পৰা গুলিয়াই দিয়ে ফুৰিছে। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমৰ মুছলমান ৰাইজে টুপি পিন্ধি দাড়ি ৰখাই গুৱাহাটীলৈ যাবলৈ ভয় কৰে। আপোনালোকে ধুবুৰীৰ পৰা গুৱাহাটীলৈ যেতিয়া ট্ৰেইনত উঠে তেতিয়া আপোনালোকৰ ভয় লাগে নে নালাগে? লাগে নে নালাগে? হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰীবাদৰ য'তে ত'তে সাধাৰণ মানুহবিলাকৰ ঘৰ ভাঙি দিওঁতে মই যেতিয়া তাত প্ৰতিবাদ কৰিছিলোঁ তেতিয়া মোৰ নাম হৈ গ'ল চুমা বাবা। ৰাইজ 5টা বছৰ সংখ্যালঘু মিয়া মুছলমানবিলাকক বাংলাদেশী চিঞৰি এফালৰ পৰা য'তেই চান্স পাইছিলে তাতেই এফালৰ পৰা ঘৰ ভাঙি দিছিলে। ৰাইজ 12টা বজাৰ পাছত সেই মুছলমান ল'ৰাটোক সেই সংখ্যালঘু ল'ৰাটোক ৰাস্তালৈ ধৰি লৈ যায়, হাবিত ধৰিবলৈ দিয়ে আৰু পিছফালৰ পৰা গুলিয়াই দিয়ে ফুৰিছে। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমৰ মুছলমান ৰাইজে টুপি পিন্ধি দাড়ি ৰখাই গুৱাহাটীলৈ যাবলৈ ভয় কৰে। আপোনালোকে ধুবুৰীৰ পৰা গুৱাহাটীলৈ যেতিয়া ট্ৰেইনত উঠে তেতিয়া আপোনালোকৰ ভয় লাগে নে নালাগে? লাগে নে নালাগে?